10 অক্টোবৰ তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় ডাক সেৱা দিৱস। এই দিৱসটোনো কি, কিয় পালন কৰা হয়, সকলোখিনি জানিব পাৰিব আজিৰ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 10 অক্টোবৰ ৰাষ্ট্ৰীয় ডাক সেৱা দিৱস। যদিও আজি আমি ইমেইল, মোবাইল ফোন, ফেক্স আদিৰ যুগত বাস কৰিছোঁ, তথাপি ডাক সেৱা এতিয়াও যোগাযোগৰ বৃহত্তম মাধ্যম হিচাপে পৰিগণিত হৈ আছে। বিশেষকৈ গ্ৰাম্যাঞ্চলত এতিয়াও যোগাযোগৰ অন্যতম মাধ্যম হৈ আছে ডাক সেৱা। কেৱল যোগাযোগৰ ক্ষেত্ৰতে নহয়, ভাৰতীয় ডাক সেৱাই দেশখনৰ একতাৰ দোলেৰে বন্ধাৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে। ভাৰতৰ দৰে সাংস্কৃতিক, ভাষিক আৰু ভৌগোলিক বিচিত্ৰতাৰ এখন দেশত সুচাৰুৰূপে ডাক সেৱা পৰিচালনা কৰাটো সহজসাধ্য নহয়। কিন্তু সকলো প্ৰতিবন্ধকতা অতিক্ৰমি বিগত 150 বছৰৰো অধিক কালজুৰি দেশবাসীৰ সেৱাত বৰ্তি হৈ আছে ভাৰতীয় ডাক বিভাগ। প্ৰতি বছৰে 10 অক্টোবৰ দিনটোতে ৰাষ্ট্ৰীয় ডাক সেৱা দিৱস পালনৰ যোগেদি ভাৰতীয় ডাক বিভাগৰ গৰিমামণ্ডিত দিশটোকে দাঙি ধৰা হয়। ৰাষ্ট্ৰীয় ডাক সেৱা দিৱস হৈছে বিশ্ব ডাক সেৱা দিৱসৰ এটা সম্প্ৰসাৰিত ৰূপ। বিভিন্ন ডাকঘৰ, ডাক সংগ্ৰহালয় আদিত কৰ্মশালা, আলোচনা চক্ৰ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজনেৰে ৰাষ্ট্ৰীয় ডাক সেৱা দিৱস পালন কৰা হয়। নতুন ডাক টিকট, নতুন ডাক সেৱা আদিৰো শুভাৰম্ভ কৰা হয় এই বিশেষ দিনটোতে। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।